হ'ল অথনিবা যে এনেকৈ বহি আছ কিবা কবি নে ঘৰলৈ যাবি হা স্কুলৰ পৰা আহি ঘৰলৈ যোৱা হ'লে যে বাটতে বহি ল'লিহি ক আকৌ কি কথা আছে ক'বলৈ কাকলি বহুত ডাঙৰ সমস্যাত পৰিছোঁ গম পাওঁ নে মই এদিন পঢ়া শুনাত অকলো মন বহা নাই ভাত পানীও খাবলৈ মন যোৱা নাই বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে তোৰ ডাঙৰ প্ৰব্লেম কি ডাঙৰ প্ৰব্লেম হৈছে ক আকৌ মই ক'লেহে গম পাম চা কাকলি তই মোৰ বেষ্ট ফ্ৰেণ্ড এইকাৰণেহে তোৰ লগত এইবোৰ কথা পাতিবলৈ লৈছোঁ তই যাতে এইবোৰ কথা কাৰোৰে আগত কেতিয়াও নুলিয়াও তই তোৰ মাজতে এই কথাটো ৰাখিব লাগিব আৰু তই মোক সহায় কৰিব লাগিব আৰে তই সেইবোৰ কথা কি ভাবিছ মই তোৰ বেষ্ট ফ্ৰেণ্ড আৰু তই মোৰ বেষ্ট ফ্ৰেণ্ড তোৰ কথা আৰু মই বেলেগৰ আগত কৈ ফুৰিম নেকি কথাটো কি সেইটোতো ক তোৰ কি মোৰ ওপৰত বিশ্বাস নাই আছে সেইকাৰণেতো তোক মই মাতি আনিছোঁ আচলতে কি জান মোৰ আজি অসুবিধা হোৱাৰ 5 দিন বাহিল আগতে মই 2 দিনমান থাকোঁতেই নোৱাৰা হওঁ এইবাৰ কি হ'ল জানো আৰু মোৰ কামোৰবিলাকো কিবা ভাল নলগা হৈছে কি হৈছে ক'বই পৰা নাই মই বহুত চিন্তাত পৰিছোঁ ঐ কি কৰিম এতিয়া হা কি তই এইবোৰ কি কৰি আছ মই ঠিকেই কৈছোঁ সঁচাকৈ কৈছোঁ গা চাবিলাক কিবা ভাল লাগি থকা নাই জাননে তেতিয়াহ'লে এইবোৰ কি হৈছে কাকলি মোৰ মনত এটা সন্দেহ হৈ আছে মই এই কথা কাকো আজিলৈকে ক'ব পৰা নাই হাতেলোতে প্ৰমাণ দিব নোৱাৰিলে কাকো কথা কৈও লাভ নাই কেনেবাকৈ মোৰ বেলেগ কিবা হোৱা নাইতো বৰ ভয় লাগিছে জাননে ঐ প্লিজ তই কেনেবাকৈ মোক এটা প্ৰেগনেঞ্চি কিট আনি দে না চেক কৰি চাব লাগিব কি ক তই এইবোৰ বিয়া বাৰু নোহোৱাকৈ এনেকৈ তোৰ মনত কি সন্দেহ হৈছে ক না মোক নহয় প্লিজ কাকলি মই এতিয়া সেইবোৰ একো ক'ব নোৱাৰোঁ তই মুঠতে মই তোক যিটো কৈছোঁ সেইটো কৰিব পাৰিবিনে নাই সেইটো ক বাৰু ঠিক আছে দে মই আনি দিম কিবা এটা কৰিব লাগিব মইতো এনেকৈ গৈ আনিব নোৱাৰোঁ কিবা এটা ব্যৱস্থা কৰি তোক মই আনি দিম কেনেবাকৈ মই যিটো সন্দেহ কৰিছোঁ সেইটোৱে হোৱা নাইতো হে ভগৱান কি হ'ব এতিয়া মোৰ বৰ ভয় লাগিছে আইজনী কি হ'ল স্কুলৰ পৰা অহা পাছে এনেকৈ জুপুকা মাৰি বহি আছ অকণমান নোহোৱাকৈ কি ভাবি আছ তই নাই মা একো হোৱা নাই এনেই এনেকৈ থাকি ভাল লাগিছে আনকালেতো তই এনেকৈ নাথাক তোক আজি 2 দিনমানৰ পৰা মই মন কৰি আছোঁ তই কিবা মনটো মাৰি আছ কিবা কথা এটা ভাবি আছ কি হ'ল কচোন কিবা হৈছে যদি ক গা চা বেয়া হৈছে নেকি নাই মা মোৰ একো হোৱা নাই তুমি এনেই চিন্তা কৰিছা তুমি যোৱা মই অকণমান শুই লওঁ বাৰু তেতিয়াহ'লে হ'ব অকণমান শুই লওঁ তেতিয়াহে ৰাতি দেৰিলৈকে বহিব পাৰিবি এতিয়া নোখোৱাকৈ থাকিলে ৰাতি সোনকালে টোপনি ধৰিব হ'ব দিয়া মা মই তোমাক কেনেকৈ কওঁ মোৰ কি হৈছে মই বৰ বিপদত পৰিছোঁ মা কেনেবাকৈ যদি মই ভাবি থকা কথাটো হয় তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব তোমালোকৰ কি হ'ব সেইবোৰ চিন্তাই মোক দিনে ৰাতিয়ে খাই মাৰিছে মা কাকলি তই মোক বহুত ডাঙৰ সহায় কৰিলি তই নোহোৱা হ'লে মই যে অকলে এইবোৰ কি কৰিলোহেঁতেন হ'ব দে বান্ধৱী কিহৰ তোক যদি মই সহায় নকৰোঁ মোক যদি তই সহায় নকৰ মই কিন্তু কম মাথা মাৰি এইটো অনা নাই দেই নবলৈ লাগে বুলি কৈহে আনিছোঁ মানুহজনে কৈছে বোলো তোমাৰ দাদাৰে নিব নোৱাৰে নেকি মই বোলো দাদা ঘৰত নাই সেইকাৰণেহে মই নিবলৈ আহিলোঁ ৰাম মোলৈ যে কেনেকৈ চাইছিল মানুহজনে আনিছোঁ আৰু যেনে তেনে শুন কাইলৈ ৰাতিপুৱা টেষ্ট কৰি চাবি দেই ইয়াতে চব লিখাই আছে পঢ়ি চাবি বাৰু হ'ব দে মোৰ কিন্তু বুকুখন ধপ ধপ কৰিছে ঐ কিবা হ'ব কিবা যদি হ'বলৈ হয় কি হ'ব বাৰু কচোন মোৰ ধৈৰ্য ধৰ আগতে কৈ চাই লচোন বাৰু কি হয় এতিয়া আমি পঢ়িব লাগে কেৱল পঢ়াত মন দিব লাগে আৰু এইটো সময়ততো এয়া অৱস্থা হা মেট্ৰিক পৰীক্ষালৈ আৰু আছেনো কেইমাহ হা সম্পূৰ্ণ 5 মাহেই নাই এতিয়াতো এয়া অৱস্থা এইবোৰ কথা ভাবিবি নে পঢ়িবি কচোন হা মইতো সেইবোৰ কথা ভাবিয়ে মৰিছোঁ পঢ়া কিতাপখন উলিয়াই ল'লে পঢ়াত মন নবহে সেইবোৰ কথাহে মোৰ মনটোত আহি থাকে কেনেকৈ পঢ়িম কচোন মই বাৰু মেট্ৰিকত ভাল ৰিজাল্ট কৰিব নোৱাৰিম নেকি হা এনেকৈ থাকিলে মোৰ কি হ'ব বাৰু হ'ব দে এতিয়া তই ঘৰলৈ যা মই ঘৰলৈ যাওঁ হ'ব দে কাইলৈ অলপ সোনকালে আহিবিচোন স্কুললৈ অঁ হ'ব বাৰু মই স্কুললৈ সোনকালে যাম দে তই চিন্তা নকৰিবি যা তই এতিয়া ঐ তাৰমানে তোৰ কেনেবাকৈ পজিটিভ ওলোৱা নাইতো কিয় কান্দিছ হা
মনে মনে কিবা নহয় কিবা এটা কৰিবই লাগিব ঐ এতিয়া বল স্কুললৈ দেৰি হ'ব নহ'লে অকণমান সোনকালে আহিলোঁ বুলিহে সময়মতে নাপালে আকৌ বাহিৰতে চুকাই থ'ব বল এতিয়া মোৰ যে যাবলৈ অকণো মনেই যোৱা নাই কেনেকৈ স্কুললৈ যাম ইমান এটা ডাঙৰ কথা হোৱাৰ পাছত মোৰ দেখোন একো কৰিবলৈকে মন যোৱা নাই কেনেকৈ স্কুললৈ যাওঁ ভাবিয়ে পোৱা নাই তেনেকৈ ক'লে নহ'ব নহয় বল মানুহৰ ওচৰত বেলেগ আচৰণ কৰি নেদেখাবি মানুহে সন্দেহ কৰিব নৰ্মেলকৈ থাকিবি আগতে যেনেকৈ থাক বল মই আছোঁ নহয় একো চিন্তা নকৰিবি বল বৰুৱা কি হ'ল গিলাচ আনিব পাহৰিলে দেখোন চৰি ৰ'ব মই মোৰ ছোৱালীজনীক কৈ দিছোঁ তাই লৈ আহিব ৰাখি দুটা গিলাচ লৈ আনচোন পিছে আজি ইভিনিংটো আপুনি মোক বিৰাট সুন্দৰ কৰি দিলে দেই এনেকৈ আপুনি আজি ইভিনিঙে যে পাৰ্টি দি দিব মই যে ভবাই নাছিলোঁ নহয় আৰে আপুনি মোৰ ঘৰখনৰ ইমান খেয়াল ৰাখিলে অথচ মই আপোনাক পাৰ্টি এটা নোখোৱালে হ'বনে আমি যোৱা মাহত ঘৰ নাথাকোঁতে আমাৰ ঘৰখন মোৰ ছোৱালীজনীক আপুনি এইটো চম্ভালিলে সেয়া মোৰ দায়িত্ব আপোনাৰ ছোৱালী মানে মোৰ ছোৱালী আপোনাৰ ঘৰ মানে মোৰ ঘৰ নহয় জানো বাৰু সেইটো আৰু আপুনি ক'বলৈকে নে হয় দিয়ক ঠিকেই কৈছে আপুনি কিয় মাতিছিলোঁ বুলি ক'বলৈ আহিছ হা তোক গিলাচ দুটা লৈ আহিবলৈ কোৱা নাছিলোঁ কি হ'ল এনেকৈ কথা কৈছা যে তুমি আলহীৰ আগত কথা কেনেকৈ ক'ব লাগে তুমি নাজানা ছোৱালীজনী কি হ'ল জানো আগতে দেখোন এনেকুৱা নকৰে আজি বা আকৌ তাইৰ কি হ'ল আপুনি প্লিজ মাইণ্ড নকৰিব দেই এইবোৰ কথা ৰ'ব মই গিলাচ দুটা লৈ আনিছোগৈ আৰে আপুনি চিন্তা নকৰিব ল'ৰা ছোৱালীবোৰ তেনেকুৱাই আৰু সিহঁতকনো আৰু কি ক'ব আৰু বাদ দিয়কহে মই বেয়া পোৱা নাই নহয় ৰ'ব আপুনি 1 মিনিট বহক মই লৈ আহিছোঁ গিলাচ দুটা গম পাওঁনে তোলৈ বুলি বস্তু আনিবলৈ গৈ পিছত মোৰ বদনাম নোলালে হ'ল আৰু তই নহ'লে খুৰা খুৰী সঁচা কথাবোৰ কৈ দে ঐ তোৰ গাত ভুল নাই যেতিয়া খুৰা খুৰীয়ে তোক সহায় কৰিব তই কৈ দে নহ'লে ঐ নাই তই এইবোৰ কি কৈছ মই মা দেউতাক এইবোৰ কথা কেতিয়াও ক'ব নোৱাৰোঁ মোৰ ওপৰত তেওঁলোকে কিমান বিশ্বাস ৰাখিছিল কিন্তু এতিয়া যদি এইবোৰ কথা শুনে মা আৰু দেউতাই মনত কম আঘাত পাবনে মই কষ্ট পাম বুলি মা দেউতাই মোৰ বাহিৰে দ্বিতীয় সন্তানৰ কথা নাভাবিলে এনেকুৱা অৱস্থাত এতিয়া মই যদি সেইটো খবৰ দিওঁ মা আৰু দেউতাই মনত কম কষ্ট পাবনে কচোন চাৰাশী তই যি কৈছ ঠিকেই কৈছ কিন্তু তোৰ গাতটো একো ভুল নাই তইতো একো কৰা নাই যিয়ে তোৰ লগত এই কাম কৰিলে তাক অন্ততঃ খুৰা খুৰী শাস্তি দিব পাৰিব গম পাইছ তই সাহস গোটা কৈ দে তই নাই কাকলি মই নোৱাৰো মই কোনখন মুখেৰে মাহঁতক কেনেকৈ কম কচোন প্লিজ তই মোক এইটো হেল্প কৰি দে আৰু নালাগেও তই মোক এইকণ হেল্প কৰি দে না বাৰু হ'ব দে তই এতিয়া কান্দি থাকিব নালাগে তোৰ চকুত চকু পানী মই চাব নোখোজো চিন্তা কৰিব নালাগে দে যিকোনো প্ৰকাৰে মই তোৰ বাবে আনি দিম বাৰু তই নিজকে ভাঙি যাবলৈ নিদিবি তোৰ লগত সদায় আছো মই এতিয়া গৈ থাকো তই সোনকালে মোক আনি দিবি হ'ব দে মই আনি পেলাই সন্ধিয়া সময় তহঁতৰ ঘৰ ওচৰত দি থৈ আহিমগৈ যা এতিয়া ময়ো যাওঁ পঢ়া শুনাত মন দেগৈ পৰীক্ষা বুলি এইকেইদিন পঢ়া হোৱাই নাই পৰীক্ষালৈ কিমান দিননো আছে এইবোৰ চিন্তাতে মোৰো পঢ়া হোৱা নাই আৰু শুন তইও এইবোৰ কথাত বেছি মাথা মাৰি নাথাকিবি যা ভালদৰে পঢ়াত মন দিবি হ'ব দে যা মই তোলৈ ৰৈ থাকিম ৰাশিৰ কথা মতে কাকলিয়ে তাইক সহায় কৰিলে তাইৰ বাবে টেবলেট আনি ঘৰতে দি থৈ গ'লহি আৰু কোনেও গম নোপোৱাকৈ ৰাশিয়ে সেই টেবলেটটো খাই লৈ তাই বিচনাত শুই দিলে আৰু তাই পেটটো বিষত গোটেইজনী চটফটাবলৈ ধৰিলে আৰে মাজনী তুমি এতিয়া এই সন্ধিয়া সময়ত শুই আছা হা এতিয়া প্ৰাৰ্থনা কৰিব লাগে আৰু তুমি এই সময়ত বিচনাত পৰি আছা তোমাক যে মই অথনিৰ পৰা চিঞৰি আছো তুমি কি শুনা নাই মা মই আজি প্ৰাৰ্থনা কৰিব নোৱাৰো
হৈ থাকিলে আচলতে কথাটো অলপ বেলেগ ধৰণৰ ময়ো আচৰিত হৈছোঁ কেনেকৈ এইবোৰ সম্ভৱ বাইদেউ আপুনি কি ক'ব বিচাৰিছে চিধা চিধি কৈ কওক আচলতে কথাটো অলপ ডাঙৰেই তাই তাই গৰ্ভপাত কৰোৱাৰ টেবলেট খাইছে যাৰ বাবে তাই এনে হৈছে কি কৈছে আপুনি এইবোৰ হয় মই ঠিকেই কৈছোঁ এইবোৰ কি শুনিছোঁ বাইদেউ এইবোৰ কি কথা কৈছে তই এইবোৰ কি কৰিলি হা তই মোৰ সকলো সন্মান শেষ কৰিলি তই মোৰ নাক কাণ কাটি মানুহৰ আগত ওলাব নোৱাৰা কৰিলি কি কৰিলি তই এইবোৰ হা প্লিজ প্লিজ আপুনি অকণমান শান্ত হওক এইখন হস্পিটেল হয় ইয়াত আপোনালোকে হুলস্থুল নকৰিব তাই অলপ সময় পাছতে লৈ যাব পাৰিব আৰু মই ঔষধ পাতিখিনি লিখি দিছোঁ নহয় সেইখিনি সময়মতে খুৱাই দিলে তাই ভাল হৈ যাব চিন্তা কৰিব নালাগে আপোনালোকে তেখেতক লৈ যাব পাৰিব কি কৰিলি এইবোৰ কি কৰিলি তই আমাৰ সকলো মান সন্মান শেষ কৰিলি এতিয়া মানুহে গম পালে আমি মানুহৰ আগত কেনেকৈ মুখ উলিয়াম হা তই এইটো বয়সত তই স্কুলত পঢ়িবলৈ গৈছিল নে তই অইন কিবা কৰিবলৈ গৈছিলি হা সকলোৱে মোৰ সকলো মান সন্মান চব চেছ কৰিলি তই তোক মই ঘৰলৈ বল তাৰ পাছত মই তোক সুধি আছো তোমালোকে মোক ভুল বুজিছা মই একো কৰা নাই তোমালোকে সকলো গম মোৰ গাত একো ভুল নাই ৰাখীৰ মাক দেউতাকে ৰাখীৰ কথাবোৰ গম পাই তেওঁলোকৰ মূৰত যেন সৰগ ভাগি পৰিল সেইফালে তেওঁলোকে ৰাখীক গালি পাৰিবলৈ ধৰিলে আনফালে ৰাখীও কান্দি কাটি ক'ব নোৱাৰা হৈ পৰিল অলপ সময়ৰ পাছত ৰাখীক লৈ মাক দেউতাক ঘৰ পালেহি আৰু বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটি ইমানতে শেষ হ'ল এই কাহিনীটো অলপ দীঘলীয়া হ'ব সেইবাবে খণ্ড খণ্ডকৈ দিম বুলি ভাবিছোঁ আপোনালোকে বাৰু আজিৰ খণ্ডটো চাই কেনেকুৱা পাইছে আপোনালোকে বাৰু জানিবলৈ মন গৈছেনে যে ৰাখীৰ লগত কোনে এই কাম কৰিলে ৰাখীৰ লগত এই অপকৰ্ম কৰা মানুহজনক বাৰু শাস্তি দিব পাৰিবনে এই সকলোবোৰ আপোনালোকে অহা খণ্ডত চাবলৈ পাব গতিকে আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আকৌ আগৰ খণ্ডটোলৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ ধন্যবাদ